এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো কংগ্ৰেছত খহনীয়া হৈ আছে আৰু শেহতীয়াভাৱে আকৌ কংগ্ৰেছৰ পৰা আতৰি বিজেপিত যোগদান কৰিছে 5 শতাধিকে। এই খবৰ আহিছে মঙলদৈৰ পৰা। মঙলদৈত 5 শতাধিকে যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিত। আজি যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছিল আৰু সেই যোগদান কাৰ্যসূচীত 5 শতাধিকে কংগ্ৰেছ এৰি বিজেপিলৈ আহিছে। কংগ্ৰেছৰ নীতি আদৰ্শত আমনি লাগি ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে সাংসদ দিলীপ শইকীয়াৰ উপস্থিতিত। আমি সবিশেষ আপোনালোকক জনাবলৈ গৈছো সাংসদ দিলীপ শইকীয়াৰ উপস্থিতিত যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰিলে 5 শতাধিকে। উল্লেখ্য যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য আছিল এইসকল। বসন্ত দাসে যিটো সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰণ স্পৰ্শ কৰি বিজেপিলৈ অহাৰ ইংগিত দিলে তাৰ পাছতেই বসন্তপন্থী কংগ্ৰেছ কৰ্মীয়ে এনেদৰে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে। কেৱল সিমানেই নহয়, ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা এইসকল সদস্যই কংগ্ৰেছৰ ভ্ৰষ্টাচাৰৰ কথা উল্লেখ কৰি কংগ্ৰেছৰ দিনত কি হৈছিল আৰু মোদী চৰকাৰে কি কৰিছে সেই কথাও উল্লেখ কৰিলে। বিজেপিৰ আদৰ্শত আগবাঢ়ি গৈ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শেৰে আগবাঢ়ি গৈ কেনেদৰে মঙলদৈৰ উন্নয়ন আৰু মঙলদৈৰ বিকাশ বিচাৰে সেই কথাও আজি উল্লেখ কৰিলে নতুনকৈ বিজেপিত যোগদান কৰা সকলে। কংগ্ৰেছ ত্যাগ কৰা সকলে সেই কথা উল্লেখ কৰিছে। উল্লেখ যে সাংসদ দিলীপ শইকীয়া উপস্থিত আছিল। দৰং ওদালগুৰি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়া উপস্থিত আছিল। দিলীপ শইকীয়াই কেতবোৰ মন্তব্য কৰিছে। এই বিষয়ক লৈ একেটা সময়তে কংগ্ৰেছ কৰ্মীসকলে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা বিষয়টোক আদৰণি জনাইছে সাংসদ দিলীপ শইকীয়াই। ডাঙৰীয়াৰ নেতৃত্বত বিকাশৰ যি অনিৰুদ্ধ ভাগীৰথী যাত্ৰা, এই যাত্ৰা আৰু আমাৰ দলীয় নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আমাৰ ওপৰত আস্থা প্ৰকাশ কৰি আজি দৰং জিলাৰ বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক সামাজিক সাংস্কৃতিক আৰ্থিক সংগঠনৰ বহু নেতা আৰু কাৰ্যকৰ্তাই আনুষ্ঠানিকভাৱে আজি আমাৰ দলত যোগদান কৰিলে। আজিৰ পৰা দৃষ্টিভংগীৰে কংগ্ৰেছমুক্ত হ'ল, দৰং আজিৰ পৰা কংগ্ৰেছমুক্ত হ'ল আৰু যিসকল 2-4জন কংগ্ৰেছত থাকি গ'ল তেওঁলোকো কিছুদিন পিছত আহিব আৰু একাংশ হয়তো নগণ্য সংখ্যক বিশেষ কাৰণত তেওঁলোক হয়তো নিজ নিজ দলত থাকিব। গতিকে আজিৰ পৰা মই ভাবোঁ দৰং জিলাত ভাৰতীয় জনতা পাৰ্টি অপ্ৰতিদ্বন্দ্বী ৰাজনৈতিক সত্তালৈ ৰূপান্তৰ হ'ল। প্ৰশান্ত মণ্ডল, শংকৰ মণ্ডল, গীতামণি বড়ো, মই এই কথাটো কৈছোঁ, সমাজৰ সৰ্বস্তৰৰ আজি নেতা কাৰ্যকৰ্তাই নাগৰিকে আজি আমাৰ দলত যোগদান কৰিছে। পিংকি ডেকা, দীপালী ডেকা, মুক্তিবাহিনী অসমৰ কেইবাজনো তেওঁলোকৰ কেডাৰ আজি আনুষ্ঠানিকভাৱে আমাৰ দলত যোগদান কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সতীৰ্থসকলেও আজি আমাৰ দলত যোগদান কৰিছে। সৰ্বমুঠ মই যদি হিচাপ কৰোঁ আজি 2000তকৈ অধিক, আমাৰ তালিকা অনুসৰি 2000ৰো অধিক নেতা আৰু কৰ্মীয়ে আজি আমাৰ দলত যোগদান কৰি নৰেন্দ্ৰ মোদীৰ প্ৰতি পুনৰ এক গভীৰ আস্থা প্ৰকাশ কৰিলে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উন্নয়নমুখী ৰাজনীতিৰ প্ৰতি গভীৰ এক আস্থা প্ৰকাশ কৰিলে আৰু ইয়াৰ পৰা এইটো প্ৰতিপন্ন হৈ গ'ল যে দৰং ওদালগুৰিত আগন্তুক যি লোকসভা নিৰ্বাচন, এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি NDA অপ্ৰতিদ্বন্দ্বী আৰু এই নিৰ্বাচন দেশৰ আমাৰ যি উন্নয়নৰ যিটো আমাৰ সপোন, বিকশিত ভাৰতৰ যিটো সপোন, এই সপোনক চৰিতাৰ্থ কৰাৰ কাৰণে আজি দলে বলে নেতা কৰ্মী জনগণ আজি স্বতঃস্ফূৰ্তভাৱে আমাৰ দলত আজি যোগদান কৰিছে। আৰু এয়া হয়তো দৰং জিলাত কাহানিও এই ধৰণৰ আপোনালোকেও বহুত দিন হয়তো ৰাজনীতি ক্ষেত্ৰখনত আছে। দৰঙত কংগ্ৰেছ শূন্য হ'ল ক'ব গ'লে, আৰু দৰঙত যি 2-4জন থাকি গ'ল হয়তো মই ভাবোঁ তেওঁলোক আগন্তুক দিনত তেওঁলোকো বিজেপিমুখী হ'ব। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সতীৰ্থই আমাৰ লগত যোগদান কৰিলে। মই তেওঁলোকক মই আজি শুভেচ্ছা দিছোঁ, কাৰণ আমাক যুৱশক্তি লাগে। দেশ পৰিৱৰ্তন কৰিব লগা হ'লে আৰু বিকশিত ভাৰতৰ সপোন চৰিতাৰ্থ বাস্তৱায়িত কৰিব লগা হ'লে যুৱ শক্তিৰ নেতৃত্বতে হ'ব।
যিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে গতিকে জ্ঞান বুলি এটা কথা কৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চাৰি জাতিৰ কথা কৈছে জি ফৰ গৰীব দুখীয়া ৱাই ফৰ যুৱা জি ৱাই এ ফৰ অন্নদাতা কৃষক আৰু এন ফৰ নাৰী শক্তি এই জ্ঞান এই চাৰি জাতিৰ সৰ্বস্তৰৰ সৰ্বাংগীন উন্নয়ন আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কৰিবৰ কাৰণে আমি সংকল্প লৈছোঁ ইতিমধ্যে আগবাঢ়ি গৈছে দেশ দুখীয়া দৰিদ্ৰৰ সংখ্যা লাহে লাহে কমি গৈছে আৰু দৰিদ্ৰ কল্যাণৰ আমাৰ যি মূল মন্ত্ৰ অন্তোদয়ৰ আমাৰ